শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ চিৰাজুলি পথাৰ গাঁৱৰ এগৰাকী যুৱকে বিষ পান কৰি আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে চিৰাজুলি পথাৰ গাঁৱৰ বাসিন্দা সুমন পাল নামৰ যুৱকজনে নিজ গৃহতে বিষ পান কৰে। উক্ত বিষয়টো পোহৰলৈ অহাৰ লগে লগে যুৱকজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হৈছিল যদিও যুৱকজনৰ মৃত্যু হয়। লক্ষণীয় বিষয় এয়াই যে জল জীৱন মিছনৰ অধীনস্থ চিৰাজুলি পথাৰ ১ নং পানী যোগান আঁচনিত জলমিত্ৰ হিচাপে কৰ্মৰত আছিল যুৱকজন। নিম্নতম দৰমহাত শ্ৰমদান কৰা যুৱকজন আৰ্থিক অনাটনত কিছু মানসিকভাৱে ভাঙি পৰিছিল। আনকি আৰ্থিক অনাটনৰ বাবে বিগত কিছুদিনৰ পৰা পৰিয়ালটোত ঘৰুৱা অশান্তিৰ সৃষ্টি হৈছিল বুলি জনালে অঞ্চলটোৰ সচেতন লোকসকলে। কেতিয়াও জীৱনত হাৰ নমনা যুৱকজনে অৱশেষত ল'লে চৰম সিদ্ধান্ত। যুৱকজনে মৃত্যুৰ সময়ত পিতৃ মাতৃ পত্নী এগৰাকী পুত্ৰ সন্তানৰ লগতে দুগৰাকী ভাতৃৰ উপৰিও শুভাকাংক্ষীসকলক এই সংসাৰত এৰি থৈ যায়। যুৱকজনৰ অকাল মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে। যুৱকজনৰ অকাল মৃত্যুত হিন্দুত্ববাদী নেতা নৃপতি চাকলাদাৰ বাপন দাসৰ লগতে সমাজকৰ্মী আনন্দশীলে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে। আচলতে এই ল'ৰাজনৰ এটা মানসিক যিটো শক্তি যথেষ্ট আছিলে, কিন্তু কালৰ যি চক্ৰ তাত সোমাই গৈ এই ল'ৰাজনে আজি এই মানসিক বা আৰ্থিক অনাটনৰ বাবে আজি এই চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। কাৰণ যিজন ল'ৰাই জীৱনত কেতিয়াও হোৱা নাই বা কেতিয়াও হাৰ মানা নাছিলে, আজি নিজৰ জীৱনকে শেষ কৰিবলৈ বাধ্য হৈছে। আৰু সেইটো সম্পূৰ্ণৰূপে আমাৰ অসম চৰকাৰৰ অদূৰদৰ্শিতা আৰু তেওঁলোকৰ যি অদূৰদৰ্শী চিন্তাধাৰাৰ কাৰণে হৈছে। যিজন ল'ৰাই আজি জল জীৱন মিছনত তেওঁলোকে কাম কৰি আছিলে, জল জীৱন মিছনৰ পৰা যিখিনি তেওঁলোকক ভাত্তা হিচাপে দিয়া হৈছিলে আৰু সেইখিনিত এটা পৰিয়াল কোনো পধ্যেই চলিব নোৱাৰে। আৰু সেই যি অনাটন, আৰ্থিক অনাটনৰ কাৰণে আমাৰ পৰিয়াল চলোৱাত, তাৰপিছত পৰিয়ালত অশান্তি আৰু সেইখিনি লৈয়ে আজি এই ল'ৰাজনে অসময়ত অকালত অপূৰ্ণত অৱস্থাত নিজৰ জীৱন দিবলৈও জীৱন দিও চাগৈ সেইখিনি চৰকাৰক বুজাব পাৰিব নে নাই, মোৰ এটা সন্দেহ আছে। আচলতে অতি দুখৰ বিষয় এয়াই যে যিজন ল'ৰা চৰম সিদ্ধান্ত বাছি লৈছে, আত্মহননৰ পথ বাছি লৈছে, তাৰ কাৰণ হ'ল তেওঁ জেজেমত কাম কৰিছিল। তো জেজেমত কাম কৰাত আচলতে আপোনালোকে জানে যে জেজেমত কাম কৰি থাকিলে এটা মানুহে সাধাৰণতে গোটেই দিনেই প্ৰায় লাগে। তো কাম কৰাৰ পিছত যিটো দৰমহা পায় ৬,০০০ ৬,৫০০, এই ৬,৫০০ দৰমহাত তেখেতৰ সংসাৰখন চলাত খুবেই কষ্ট হয়। এই কষ্টৰ কাৰণে সংসাৰত মানে অশান্তি হ'ল, কম পইচা পোৱাত সংসাৰত অশান্তি হ'ল। এই অশান্তি লাহে 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 বাঢ়ি গৈ 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 এটা সময়ত গৈ মানে ঘৈণীয়েকে তেওঁৰ ওপৰত অতিষ্ঠ হৈ গ'ল। অতিষ্ঠ হোৱাত তেওঁ গৈ পেলাই যিটো জেজেমৰ প্লাণ্ট আছে তাত খুব ক্ষতিসাধন কৰে। ক্ষতিসাধন কৰাৰ কাৰণ এটাই হ'ল যে ইয়াত কাম কৰি পেলাই যদি ইমান পইচাই আমি পাব লাগে, ইয়াত কাম কৰাতকৈ নকৰাই ভাল, এই বুলি তেওঁ গৈ পেলাই তাত ক্ষতিসাধন কৰে। ক্ষতিসাধন কৰাৰ পিছত যথেষ্টখিনি ক্ষতিসাধন হয়। তাৰ ফলত যিটো পথ আজি আপোনালোকে চাইছে যে আত্মহননৰ পথ বাছি লৈছে। মানসিকভাৱে ভাঙি পৰিছিল নেকি? একদম 100% মানসিকভাৱে ভাঙি পৰিছিল, যাৰ কাৰণে আজি এই পৰিণতি হ'ল।